হাই ফ্ৰেণ্ডছ, মই নগাঁও মেট্ৰ' হস্পিটেলৰ পৰা কৈ আছোঁ। নগাঁও মেট্ৰ' হস্পিটেলত আপোনালোকৰ সকলো ডিপাৰ্টমেণ্টৰ ডক্টৰ এভেইলেবল আছে। যিকোনো বেমাৰৰ ট্ৰিটমেণ্ট আমাৰ নগাঁও মেট্ৰ' হস্পিটেলত কৰাব পাৰিব। আজিকালি আৰু গুৱাহাটী যাব নালাগে, আমাৰ নগাঁৱতেই চব ডিপাৰ্টমেণ্টৰ ডক্টৰ নগাঁও মেট্ৰ' হস্পিটেলত পাব। বহুত অভিজ্ঞতা থকা ডক্টৰ আমাৰ নগাঁও মেট্ৰ' হস্পিটেলত আছে। আপোনালোকে ভিডিঅ'টো চাই অলপ গমো পাইছে চাগে, এইটো নগাঁও মেট্ৰ' হস্পিটেলৰ ভিডিঅ', যিবিলাক পেচেণ্ট আহিছে ডক্টৰক দেখাবৰ কাৰণে। এইটো ভিডিঅ' হয়, মই অলপ চুপে চাপে কৰিলোঁ। মোৰ যিবিলাক বন্ধু বান্ধৱ আছে, মোৰ লগৰীয়াবিলাকক মই জনাব বিচাৰিছোঁ যে ফেচবুকৰ দ্বাৰাতে আপোনালোকৰ যদি কোনো বেমাৰ আজাৰ আছে, তেতিয়াহ'লে যিকোনো ডিপাৰ্টমেণ্টৰ ডক্টৰ আমাৰ নগাঁও মেট্ৰ' হস্পিটেলত আপোনালোকে পাব। যিকোনো সময়ত আহিলে লগ ধৰিব পাৰিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, কোনোবাই সোধে ৰাতি চিটি স্কেন হ'ব নে নহ'ব। আমাৰ তাত ৰাতিও চিটি স্কেন হয় আৰু এক্সৰে হয়।